এতিয়া যেহেতু অৰুণোদয় আঁচনি কাইলৈ 10:30 বজাত দিব, একাউণ্টত সোমাব 9,000 টকাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে। এতিয়া কথাটো হ'ল যে এইটো যদি আপোনালোকে কৰি থোৱা নাই তেনেহ'লে আপোনালোকৰ কাইলৈ বহুতো মহিলাই অৰুণোদয় আঁচনি আপোনালোকৰ নোসোমায়। কি কৰি ল'ব লাগিব বেংকত, কি হ'ব, সকলোখিনি কথা কোনসকল মহিলাই পাব, প্ৰথম অৱস্থাৰ পৰা আপোনালোকে পাই আহিছিলে, আপোনালোকৰ নাম বাদ পৰিলে, এতিয়া আপোনালোকে পাবনে নাপাব, কিমান মহিলাই এইখিনি দিব, কি হ'ব, সকলোখিনি কথা। কাৰণ কেলৈ এতিয়া মাজতে বহুতখিনি গেপ পৰি গ'ল, আপোনালোকৰ মাজতে নোসোমালে। এতিয়া এনেকুৱা ধৰণৰ চিন্তাত পৰিছে যে মহিলাসকলে পাব নাপাব। কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে এতিয়া প্ৰায় 40 লাখ মহিলাই 10:30 বজাত পাবলৈ গৈ আছে 9,000 টকা। এতিয়া যদি আপোনালোকে এইটো কাম কৰা নাই তেনেহ'লে কাইলৈ এইসকল মহিলাই নাপাব অৰুণোদয়। আৰু বেংক একাউণ্টত এইটো হৈ আছেনে আপোনালোকে আজি এই মাত্ৰই চাই লওক। সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব যে আপোনালোকে ফৰ্ম দিছিলে নাই দিয়া, আপোনালোকৰ এইখিনি হৈ আছে নাই হোৱা। আৰু বহুতে বহুত ভাগে কৈছে DBT ক্ষেত্ৰত। শেষলৈকে চাওক আৰু শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে প্ৰায় 40 লাখ মহিলাই কাইলৈ 10:30 বজাত তেওঁলোকৰ একাউণ্টত 9,000 টকাকৈ DBTৰ জৰিয়তে তেওঁলোকে লাভ কৰিব। এতিয়া কথাটো হ'ল যে কোনসকল মহিলাই লাভ কৰিব আৰু কি কৰিব লাগিব। বহুতে বহুত ভাগে কৈ আছে DBT ক্ষেত্ৰত এইটো কৰিব লাগিব, এইটো কৰিব লাগিব, এইসকল মহিলাই নাপাব। তাতে কথাটো হ'ল কি, যিসকল মহিলাৰ এতিয়া তৃতীয় দিয়াৰ আগত মহিলাসকলৰ নাম বাদ পৰিছিলে, যদি কাৰোবাৰ ঘৰত চাকৰি আছে, ব্যৱসায়ৰ বাবে তেওঁলোকে সেইখিনি যদি কোনোবা এটা সফল হৈছে, তেওঁলোকৰ নাম বাদ পৰিলে, তো তেওঁলোকে আৰু এই অৰুণোদয় আঁচনি নাপায়। তেওঁলোকৰ নাম কাট খোৱা গ'ল আৰু তেওঁলোকে সেইখিনি এবাৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নহয়, নাম বাদ পৰিলে। এতিয়া কথাটো হ'ল যে যদিও আপুনি পাবলগীয়া তেতিয়া সেই সময়ত আপোনালোকৰ নাম কাট খাইছিলে, কিন্তু পিছৰ পৰ্যায়ত আপোনালোকক একোখনকৈ ফৰ্ম দি আপোনালোকে হয়তো নিশ্চয় আপোনালোকে সেইখিনি আকৌ জমা দিছে। তেনেহ'লে আপোনালোকে সেইসকল মহিলাক কৈছোঁ, যিসকল মহিলাই তেনেদৰে আকৌ কৰিছিলে, তেওঁলোকে কোনো ধৰণৰ চিন্তাৰ বিষয় নাই, তেওঁলোকে পাবই। আৰু ইয়াৰ সমান্তৰালকৈ যদি আপোনালোকৰ কিবা কাৰণত, তো তেওঁলোকেতো পাবই। যদি আপোনালোকে কিবা কাৰণত পাবলগীয়া, এই আপোনালোকে সকলোখিনি ফৰ্ম দিলে, যদি আপোনালোকৰ যিটো একাউণ্ট আছে, একাউণ্ট নম্বৰ আছে, যদি আপোনালোকে সেই একাউণ্টটোৰ সৈতে আধাৰ লিংক হৈ থকা নাই, তেনেহ'লে আপোনালোকে DBTৰ জৰিয়তে এই যি টকাটো আপোনালোকলৈ পঠিয়াব, সেইটো আপোনালোকলৈ কি হৈ থাকিব, পেণ্ডিং হৈ থাকিব। চ' সেইবাবে আপোনালোকে আধাৰ সৈতে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটো আপোনালোকে লিংক কৰি ল'ব। আৰু আপোনালোকে নাভাবিব যে মই তেতিয়া সেই কাটাৰ কাৰণে মই নাপালোঁ বুলি। কিন্তু আপোনালোকৰ যদি আধাৰ সৈতে লিংক হৈ থকা নাই বেংকৰ একাউণ্টটো, তেনেহ'লে আপোনালোকৰ তাত নোসোমাবই। তো সেইবাবে আপোনালোকে অতি সোনকালে আজিয়ে চাই লওক যে আপোনালোকৰ সেইটো লিংক হৈ আছে নাই আপোনালোকৰ সেইখিনি, তেতিয়া আপোনালোকৰ একাউণ্টত সোমাব। যদি আপোনালোকৰ ধৰি লওক কোনোবা এটা একাউণ্টত লিংক হৈ থকা নাই, ধৰি লওক আপোনালোকৰ 2-3টা একাউণ্ট আছে, কোনোবা গ্ৰামীণত আছে, ষ্টেট বেংকত আছে, ডাকঘৰতো আছে, তেতিয়া কোনোবা এটা নহয় কোনোবা এটাত আপোনালোকৰ লিংক হৈ থাকিব। তেতিয়া আপোনালোকৰ যিকোনো এটাতে আপোনালোকৰ সেই টকাটো সোমাই যাব। এতিয়া কথা হ'ল আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ বিষয় নাই। যিসকল মহিলাই বিশেষভাৱে অৰুণোদয়খন ৰূপায়ণ কৰা হৈছে, দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ মহিলাৰ বাবে, বিশেষভাৱে সক্ষম লোকৰ বাবে, বিধৱা কোনোবা আছে যদি মহিলা বিয়া নোহোৱাকৈ ঘৰতে যদি বহুত বয়স হ'ল, তেওঁলোকৰ বয়সস্থ মহিলাসকলৰ বাবে, আৰু যিসকল মহিলাৰ লিষ্টৰ পৰা নাম বাদ পৰিলে, কাটিলে, অৰ্থাৎ তেওঁলোকৰ ঘৰত চাকৰি পালে বা কোনোবা বিশেষভাৱে তেওঁলোকে সেইখিনি ব্যৱসায় কৰি সফল হ'ল, তেওঁলোকৰ নাম যদি বাদ পৰিলে, আকৌ এইবাৰ এইখিনি নাপায় তেওঁলোকে। এতিয়া মূল হ'ল আপোনালোকে যদি আপোনালোকৰ প্ৰথম অৱস্থাত কাটিছিলে, এতিয়া আপোনালোকে আকৌ ফৰ্ম যদি জমা দিলে, তেনেহ'লে আপোনালোকৰ ফৰ্ম যদি আপোনালোকৰ পৰা নিছে, তেনেহ'লে আপোনালোকে এইবাৰ নিশ্চয় অৰুণোদয় আঁচনি পাব। আৰু পাবহে পাব। যদি আপোনালোকৰ এই যি লিংক হৈ আছে আপোনালোকে সেইটো চাব। যদি লিংক হৈ থকা নাই, DBTৰ জৰিয়তে যেতিয়া নেকি টকাটো দিব, আপোনালোকৰ কি হ'ব, সেইটো পেণ্ডিং হৈ থাকিব। অতি সোনকালে আপোনালোকে চেক কৰি চাব যে আপোনালোকৰ সকলোখিনি ঠিক হৈ আছেনে নাই। এতিয়া অহা কাইলৈ 10:30 বজাত আপোনালোকে অৰুণোদয় আঁচনি 9,000 টকাকৈ পাবলৈ গৈ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৃহৎ ঘোষণা কৰিছে। তো আগন্তুক সময়ত যিহেতু এপ্ৰিললৈকে এই সকলোখিনি দি দিয়া হ'লেই, বিহু উপহাৰ হিচাপে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 4 মাহৰ, মে'ৰ পৰা কি হয় নহয়, কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া হয়, আগন্তুক সময়ত নিৰ্বাচনৰ পিছত খবৰসমূহ আহি থাকিব। আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম সকলোখিনি। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।